Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। ৰাতিপুৱা উঠিলো, ৰাতিপুৱা উঠিয়ে ৰাতিপুৱা ডিউটি আৰম্ভ কৰি দিছো। ৰুটি বনাই আছো আৰু ইপিনে চাহ বহাই দিছো। এতিয়া ৰুটি কেটা বনাই লও, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। ৰাতিপুৱা নহয় ৰুটি বনাটোই এলা লাগে, কিন্তু কি কৰিম ৰুটিটো বনাবই লাগিব। হাজবেণ্ডে গৈছে বজাৰ কৰিবলৈ আৰু এপিনে মই ৰুটি ভাজি আছো, লৰা খাই আছে। তাই স্কুলত যাব ৰেডি হৈছে। চাহ খাই লৰা স্কুলত গল, হাজবেণ্ডো বজাৰ কৰি আনি খাই লৈ গল। বজাৰ আনি চাহক কৈ আছো, ইপিনে মাছ লৈ আহিছে, টেঙৰা মাছ আৰু সবজিও লৈ আহিছে, শাক, বেগেনা, পটল, ভেন্দি এইবিলাক লৈ আহিছে। মই এতিয়া চাহ খাই লম, চাহ খাই নহয় মাছখিনি কাটি লম। মাছখিনি কাটি ললো আৰু লগতে কঁঠালো কাটি ললো। শহুৰৰ ঘৰত যে ভোট দিব গৈছিলো নহয়, সেইদিনাখন এটা কঁঠাল লৈ আহিছিলো, সেইটো কঁঠালে আজি কাটি ললো, তৰকাৰী বনাম অলপ মটন দি। আৰু ইপিনে হৈছে পাত শাক বাছি ললো। বাছা হৈ গল, তাৰপিছত এবাল্টিমান কাপোৰ ধুই দিলো, চাদৰ ওপৰত আহিছো শুকাবলৈ, দেখিছেনে। আৰু আজিকালি নহয় অলপ মানে কাপোৰখিনি আগতে ধুই দিও, অলপ অসুবিধা হয় সেইকাৰণে। কাপোৰখিনি ধুই মেলি দিলোঁ। এতিয়া আৰু এক্সট্ৰা কৰি কাপোৰখিনি ধুবলৈ মানে জাগা নাই, সেইকাৰণে শুকালে ঘৰত লৈ থ'ম। তাৰপিছত কাপোৰখিনি ধুই মানে মেলি দি আহি পাকঘৰত সোমালোঁ। মাছখিনি এতিয়া ৰন্ধা বঢ়া কৰোঁ। ইপিনে মাছখিনিতো কাটি লৈছোঁ, ক'লোৱে ধুই চুই ল'লোঁ আৰু শাক চাক বনাওঁ, এটা এটাকৈ ভাজি বনাওঁ। ভাজি আৰু মাছৰ তৰকাৰীটো হৈ গ'ল। এতিয়া কঁঠালটো বনাই আছোঁ। কঁঠালটো নহয় আগত মই ভাপ দি লৈছোঁ, তাৰপিছত মাংসত যি মছলা দিয়ে সেইবিলাক মছলা দিয়ে বনাই আছোঁ। ইমান গৰম নহয়, ৰন্ধা বঢ়া কৰিবলৈ ইচ্ছা নাযায়। গাইছ, এইমাত্ৰ গা ধুলোঁ, গা ধুই কাপোৰখিনি ইয়াতে মেলি দিলোঁ। পানী পৰি আছে কাপোৰৰ পৰা, দেখিছেনে। এইমাত্ৰ ধুই দিলোঁ। ইমান দিন ধৰি গৰম পৰিছে নহয়, ডেইলি সন্ধিয়াই গা ধুওঁ। ইমান গৰম, দিনটো যে কেনেকৈ পাৰ কৰোঁ ক'বই নোৱাৰোঁ। আৰু গা ধুই নহয় চাদৰ ওপৰত আহিলোঁ, ভাবিলোঁ বতাহ দি আছে নেকি, দেখিছেনে অলপো বতাহ নাই চাৰিওপিনে। ভাবা চিন্তা নকৰাকৈ বিল্ডিঙত ভাড়া আহিছোঁ, কিমান যে অশান্তিত আছোঁ নহয়। আজিৰ পৰা আৰু এটা অসুবিধাত পৰিছোঁ, কম বাৰু আপোনালোকক, ব্লগটো শেষলৈকে চাই থাকিব। হাই কৰা, হাই কৰা। হ্যাঁ।
বিলাক উঠাই আনি ইয়াতে থৈ দিলোঁ আৰু কিহৰ অসুবিধা হৈছে কোৱাই নাই এইটো ৰুমত নহয় এতিয়া আৰু কাপোৰ মেলিব নোৱাৰোঁ দেখিছেনে মানে কাম কৰি আছে এইটো ৰুমৰ সেইকাৰণে আৰু বেছি অসুবিধা হৈ গৈছে এটা বস্তুও নাই বস্তু এটা বনাবলৈ দৰকাৰ পৰি গৈছে বনাইছোঁ এতিয়া আৰু নাখাওঁ অলপ পিছত খাম ভাবিছিলোঁ ঘৰ বাৰী হোৱাৰ পিছত বস্তু বনাম বিয়া হোৱা নহয় 15 বছৰমান হৈ গ'ল এতিয়া ভাবিছোঁ এটা এটাকৈ বস্তু বনাম আৰু কিছুমানৰ এইবিলাক বস্তু দৰকাৰ নপৰে ফাৰ্নিচাৰ হওক আৰু কিবা কিবি বস্তু হওক সিহঁতৰ দেউতাকৰ টকা পইচা থাকে আৰু এজন ছোৱালীৰ কাৰণে নহয় দেউতাকে হক পূৰণ কৰে মানে কৰিব পাৰে হাজবেণ্ডে কৰে দেৰি হয় কিন্তু দেউতাকৰ থাকিলে পটককৈ কৰে মোৰ তেনেকুৱা নাছিল আৰু নাই একো নহয় কপালত থাকিলে হ'ব আৰু দেউতাকে আছে এইটোৱে ডাঙৰ কথা অহাকালি ফাৰ্নিচাৰ এটা বনাবলৈ যাম কি বনাম দেখাম বাৰু আপোনালোকক কিন্তু ব্লগটো ইয়াতে শেষ কৰি দিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক